বহুত মানুহ না 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 মানুহ দেখিলো আজি বহুত মানুহ। এই গানটো কিয় গাইছে জানা নাই? মোৰ মনলৈ আহিল যে আমাৰ এই যে ৰাজীৱ শদিয়ালৈ ইমান ধুনীয়া এজন মানুহ আল্টিমেট গান বিলাক গাইছে। আজি ৰাতিপুৱা এটা গান শুনিছো হেংদাং বুলি। হা হেংদাং আছে, হেংদাং লোৱা নাই, ইমান ধুনীয়া গান নহয়? ইমান মানে কিছুমান শব্দ প্ৰয়োগ কৰিছে গান কেইটাত ৰাজীৱ শদিয়াৰ গানত। মানে গানৰ দ্বাৰা মানুহক বুজাব বিচাৰিছে হেৰ অসমীয়া তুমি শুই আছা, মানে শুই আছা, জাগিবলৈ হল। একদম অৰিজিনেল কথা। আমাৰ অসমীয়া জাতিটোত আমি অসমীয়া ভাষা কোৱা মানুহ কিমান খিনি আছো হা, তাৰে মাজতে আমাৰ ভাগ ভাগ হৈ গৈছে। হা অমুক জাতি তমুক জাতি, হয় নে নহয়? গতিকে আমাৰ ভাষাটো মানে ধৰি ৰাখিব লাগে। এনেকুৱা জাতি মাতি গীত গোৱা মানুহ আমাক লাগিব। আমি ৰোমান্টিক গান শুনিব লাগিব, ৰোমান্টিক গান শুনাৰ আগতে 10 বাৰ ভাবিব লাগে যে এনেকুৱা গান, এই যে আমাৰ বিহু প্ৰগ্ৰেম বিলাক হৈ থাকে, এনেকুৱা প্ৰগ্ৰেমত এনেকুৱা এজন শিল্পীক মাতিব লাগে। কিয় জানেনে? এই গানৰ পৰা মেছেজ যায়, মানুহৰ আগত মেছেজ যোৱাটো খুব প্ৰয়োজন। আমাৰ মানুহে ইমান মানুহ জাতিটো এনেকুৱা এটা জাতি হৈছে, মানে জন্তু জানুৱাৰেও বুজি পায়, মানুহে বুজি নাপায়। কিন্তু আমাৰ ইয়াতে কি হৈছে গম পাইছে নাই? আমাৰ ইয়াত তাহানি আমি মানে সৰু কালৰ পৰা দেখি আছো। মোৰ সৰু কালত আধা ইয়াত পালো ভূপেন হাজৰিকাৰ গান শুনিলো। কিন্তু ভূপেন হাজৰিকা যেতিয়া অসমত আছিলে তেতিয়া যিমানখিনি মৰম পাব লগা আছিলে সিমানখিনি মৰম নেপালে। গতিকে আমাৰ অসমীয়া মানুহখিনি কি হৈ জানা নাই? আবেগ। মৰি যোৱাৰ পিছতহে আমাক মানে কিবা এটা সন্মান কৰিব দিব বিচাৰে। মানুহজন যেন জীয়াই থকাতে এই সন্মানখিনি দিয়ে। গাইজ আপোনালোকে নেক্সট যদি এনেকুৱা আমাৰ ৰাজীৱ শদিয়াৰ নিচিনা কোনোবা আহে নহয়, ইয়াতকে আগত সন্মান দিবলৈ চেষ্টা কৰিম। আৰু এইবাৰ বিহু ফাংচনত এনেকুৱা শিল্পী বিলাকক আপোনালোকে প্ৰাধান্য দিয়ক। আমি অকলে পেডেল মাৰি কিবা মাৰি এইবিলাক চাই থাকিলে নহব। মানুহৰ তাত মেছেজ যাব লাগে। শিক্ষিত সমাজ হয়নে নহয়? ইমান আজি এতিয়াৰ যুগত ইমান শিক্ষিত মানুহৰ যুগত এনেকুৱা গান বিলাক, সৃষ্টিশীল গান বিলাক যদি নাথাকে তেতিয়া অসমীয়া জাতিটো নাথাকিব। ভাল এটা মেছেজ গৈছে ন? ভাল এটা আজি ইমানখিনি কলো। মই আজি ৰাতি এটা বই ভাবিছো মানে মনতে এনেকুৱা গান এটা, এই গানটোৰ ওপৰতে আজি এটা মই ব্লগ বনাম। তুমি এই ব্লগটো তুমি দিবা নেকি? মই ব্লগ নিদিও, আপোনাকে দি দিম। মোকে দিবা। আজি তোমাৰ লগত মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয় নে নহয়? ৰাজীৱ শদিয়াৰ গান তুমি কি কি গান শুনিছিলা কোৱাচোন? ৰাজীৱ শদিয়াৰ এটা গান শুনিছিলো, কিন্তু সেই গানটো যে ৰাজীৱ শদিয়াৰ আছিলে মই নাজানো। সেই গানটো বিপিন চাউদাং ডাঙৰীয়াই গাইছিলে, সেইটো কাৰণে আমি গম নাপালো যে সেইটো গান ৰাজীৱ শদিয়াৰ এটা আছিল। এতিয়া গম পাইছো, এইটো গান ভাল লাগিছিল। ৰাজীৱ শদিয়াৰ নিচিনা আমাক এজন ব্যক্তি আকৌ অসমত যে পাম ভবা নাই, কিন্তু আছে এতিয়াও। ভবা নহয়, এতিয়াও যেনেদৰে ৰাজীৱ শদিয়া লুকাই আছিলে তেনেদৰে এতিয়াও কিন্তু লুকাই আছে। তেওঁলোক ওলাই আহিব পৰা নাই, কাৰণ সমাজে তেখেতসকলক এখন মঞ্চ দিয়া নাই। আমি যিবিলাক বৰমূৰীয়া, আমাৰ বৰমূৰীয়া বিলাকে যিবিলাকে মানে কৰে এইবিলাক আয়োজন বিলাক, আমাৰ সৰু সত্তা শিল্পীক চিনিয়ে নাপায়। গোটেই শিল্পী এজনক চিনি পাবলৈ হলে এনেকুৱা গান বিলাক শুনিব লাগিব। এই তাহানি জয়ন্ত হাজৰিকাই গাই যোৱা গান বিলাক আজি কিমান এতিয়ালৈকে আমি শুনি আছো, শুনিছো নে নাই? ভূপেন হাজৰিকাৰ গান শুনি আছো নে নাই? ভূপেন হাজৰিকাৰ সৃষ্টিশীল গানত আজি সেই ভূপেন হাজৰিকাৰ প্ৰতি কথাতে, গানৰ কথাত অসমখন বৰ্তমান মানে চলি থকা নিচিনা হৈছে যে এনেকুৱা হব তেনেকুৱা হব, হয় নে নহয়? গতিকে এৰা অসমীয়া জাগা, ইমান ধুনীয়া ধুনীয়া শব্দ। হা গতিকে আমি যদি এইখিনি কথা ভালকে মানে বিশ্লেষণ নকৰো, পিছলৈকে কিন্তু আমাৰ অসমীয়া জাতি যে থাকিব এইটো ভৱিষ্যতে কিন্তু এনেতো গ্ৰাস হৈ আহি আছে বৰ্তমান। অসমীয়া জাতি এদিন নাইকিয়া হৈ যাব। এদিন অসমীয়া বুলি তেনেকৈ অসমীয়া জাতিনো কি তেনেকে এদিন বিচাৰিব লাগিব নেকি? যেনেকৈ আমাৰ যে কি বুলি কয় এইটো অনুসন্ধান, কি বুলি কয় এইটো খনন কাৰ্যসূচীত যে বিচাৰে যে পূৰ্বপুৰুষ, ঠিক তেনেকুৱা টাইপৰ হ'ব আমাৰ অসমীয়া মানুহখিনি। গতিকে গাইজ আজিৰ ভিডিঅ'টো ইমানে। আজি আমি সোণাপুৰ গৈ আছো। আজি ৰাতি মই এটা বেলেগ আল্টিমেট ব্লগ বনাম এইটোৰ ওপৰতে। গতিকে আজি এইখিনি এৰি দি আছো।